নমস্কাৰ লেংডন বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই চন্দ্ৰমা এবাৰ অসমৰ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰাক্ষণত অসমবাসীলৈ সুখবৰ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ জৰিয়তে সকলো অসমবাসীকে জনালে অভিনন্দন এবাৰ গামোচাৰ পিছত গহনাই লাভ কৰিলে জিআই টেগ আৰু এই খবৰ সবিস্তাৰে আগবঢ়াইছো এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে সকলো অসমবাসীকে জনালে অভিনন্দন গামোচাৰ পিছত এবাৰ গহনাই গোলকীয় সংস্কৃতিত উৎফুল্লিত ৰাজ্যবাসী দুবছৰ পূৰ্বে অসম আৰু অসমীয়াৰ স্বাভিমান গামোচাই লাভ কৰিছিল জিআই টেগ আৰু তাৰ পিছতে এবাৰ অসমীয়া গহনাকো জিআই টেগৰ স্বীকৃতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ যোগে জনায় যে 2018-19 বৰ্ষৰ বাজেটত গহনা শিল্পীসকলৰ সুৰক্ষাৰ ওপৰত জোৰ দিয়া হৈছিল আৰু চৰকাৰৰ সেই প্ৰভাৱ এতিয়া ন্যায্যতা লাভ কৰিলে তাৰ পিছতে এইবাৰ অসমীয়া গহনাক স্বীকৃতি জিআই টেগৰ নিউজ ডেস্ক ৰিপৰ্ট লেংডন বাতৰি অসমীয়া গহনাই জিআই টেগ পাইছে এটো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা কাৰণ অসমখনতে আগতে সোণ কমাই কাৰণ হুৱনখিৰিত সোণ পায় বুলি কয় তেতিয়াৰ পৰাই আমাৰ প্ৰাকৃতিকভাৱেও আমাৰ ইয়াত কেঁচা সোণটো চলি আহিছিলে আৰু এতিয়াতো বহুত ডুপ্লিকেট হোৱাৰ কাৰণে জিআই টেগ যেতিয়া পালে তেতিয়া এটা স্বীকৃতি পালে আৰু এই স্বীকৃতিটোৱে আমাৰ অসমীয়া গহনাৰ প্ৰতি মানুহৰ আগ্ৰহটো বঢ়াব আৰু বাহিৰৰ পৰা এতিয়াও আমাৰ অসমীয়া গহনা সকলোৱে বহুত শ্ৰদ্ধাৰে চাই আৰু আমাৰ এটা নিজস্ব শৈলী আছে আৰু যিটো শৈলী সেইটো সকলোৰে কাৰণে আদৰৰ অনুকৰণীয় এতিয়াটো স্বীকৃতি পাই আমি বহুত ভাল পাইছো আমি নিজেও এটো পিন্ধিবলৈ খুব ভাল পাওঁ এটো গোটেই অসমবাসীৰ কাৰণে ভাল খবৰ কাৰণে মানে কি জিআই টেগ লাভ কৰাৰ লগে লগে আপোনাৰ ইয়াত যিমানখিনি আমাৰ অসমীয়া কেঁচা সোণৰ ব্যৱসায়ী আছে ব্যৱসায়ীসকল তেওঁলোক যথেষ্ট উন্নতি হ'ব কাৰণ ইয়াত বহুত বাহিৰা মানে কি ডুপ্লিকেট সোণৰ নকল ব্যৱসায় কৰি থাকে সেটো আপোনাৰ সেইখিনি উৎখাত কৰিবলৈকে জিআই টেগ আগবাঢ়ি আহিছে যাৰ কাৰণে আমাৰ বৰ্তমান কেঁচা সোণৰ যোনখিনি ধৰক কৰ্মচাৰীৰ পৰা ধৰি আমাৰ উৎকল বুনিয়াদীত ৰন্থলী গাঁও গোটেই বাসিন্দা বৰপেটীয়া মানুহখিনি জড়িত হৈ আছে তেওঁলোক সকলোৱে মানে কি এতিয়া সুকলমে আগবাঢ়ি যাব পাৰিব আৰু অসমীয়া গহনা আৰু